ইয়াত হেডং সেই এৰিয়া টোটেল ASC কংগ্ৰেছ আৰু APSLC মিলি 501 পৰিয়ালে ASC কংগ্ৰেছ আৰু APSLC ত্যাগ কৰি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলত যোগদান কৰা হৈছে। গতিকে সমষ্টিত প্ৰায় যোগদান কৰা হৈছে। শচীনগঞ্জ কনষ্টিটুৱেঞ্চি আজিলৈ 7 বাৰ যোগদান কাৰ্যসূচী হৈছে। ইয়াৰ আগতে এক সপ্তাহ আগতে আপোনালোকে গম পাইছে আমি এই সমষ্টি যোগদান কাৰ্যসূচী লোৱা হৈছে। তাতো প্ৰায় 1000 ওপৰত যোগদান কৰা হৈছে। এনেধৰণত এটা বছৰৰ ভিতৰত লোকসভা নিৰ্বাচনৰ ভিতৰত প্ৰায় অপজিশ্যনে ইয়াত যোগদান কৰা হৈছে। বিশেষকৈ কংগ্ৰেছ আৰু APSLC দলে আমাৰ দলত যোগদান কৰা হৈছে। গতিকে আজি যোগদান কাৰ্যসূচী লগতে আমাৰ ইয়াত চাব চেণ্টাৰ আধালা স্থাপন কৰা হৈছে আৰু বেলেগ আঁচনি নাই। নাজানো, ৰাইজে ওলাই আছে। আপোনালোকে দেখা পাইছে মোৰ ঘৰ, আপোনালোকে যিবিলাকৰ ৰিপৰ্টাৰ মোৰ ঘৰত আহে ৰাতিপুৱা 3 বাজি 4 বাজিৰ পৰা যোগদান কাৰ্যসূচী কণ্টিনিউ হৈ থাকে ডেইলি। আজি এটা বছৰ হৈছে। গতিকে মানুহবিলাকৰ আমাৰ কাৰ্বি আংলং ৰাইজে সহজ সৰল মানুহ, সকলো জাতি জনগোষ্ঠীৰ লগত ইয়াত কাৰ্বি আংলঙৰ বাসিন্দা মানুহবিলাক সহজ সৰল মানুহ। যদি মিছা কথা যদি বেছি কয়, মনোসজা কথাবিলাকৰ ৰাইজৰ আগত প্ৰচাৰ কৰে, তেনেহ'লে মানুহে বেয়া পায়। বেয়া পোৱাৰ কাৰণে আজি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজে বেলেগ বেলেগৰ ৰাজনৈতিক দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰি আহিছে। ৰাস্তাবিলাকো ধৰা হ'ব। অসম মালা আমি প্ৰপ'জাল দিছোঁ। পাৰখোৱা টু দংহাবলৈকে পাৰকো পাহাৰলৈকে সেই ৰাস্তা এটাটো 28 কিলোমিটাৰ আৰু এটাটো 26 কিলোমিটাৰ। এই গোটেইখিনি ৰাস্তা আমি কেন্দ্ৰ চৰকাৰক প্ৰেৰণ কৰা হৈছে নিশ্চিত জৰিয়তে। এটাটো 28 কিলোমিটাৰ আৰু 20 কিলোমিটাৰটো সেইটো আমাৰ অসম মালাৰ জৰিয়তে এইটো আমি ধৰা হৈছে। গতিকে সেই ৰাস্তাবিলাকত আমি এটা বছৰৰ ভিতৰত আমি কামবিলাক আৰম্ভ কৰিম। আজি আমাৰ ইণ্টেৰিয়ৰ যিটো এৰিয়া আমাৰ PS-ত ফাৰ্ষ্ট টাইম আহিছে আমাৰ CM ছাৰ, সেইকাৰণে তেখেতক মই বহুত ধন্যবাদ দিছোঁ। কাৰণ আমাৰ CM ছাৰক বহুত দিনৰ পৰা আমাৰ এই ৰাইজে বিচাৰিছে। সেইকাৰণে আজি এইটো সময়তে সময় পাই পেলাই আজি ইয়াতে দেখা কৰিছে আৰু ৰাইজক যি প্ৰতিশ্ৰুতি দিছে সেইটো মানে প্ৰতিশ্ৰুতি দিয়াটো আমাৰ ৰাইজৰ পৰা যিটো বিচাৰিছে সেইটো মানে আজি CM ছাৰে প্ৰতিশ্ৰুতি দিছে। সেইটো ওপৰবিলাকহে জানে। এনে বিচাৰিছো চিনিয়ৰ হিচাপে বিচাৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।